ভূমিকম্পৰ বাবে প্ৰস্তুত হওঁ আহক, জানি লওক, সজাগ হওক, সুৰক্ষিত থাকক। আগতে কৰিবলগীয়া কাম এইটো চাওক, বিফ'ৰ এন আৰ্থকুৱেক। এই বস্তুটো আমাক চাব লাগিব যে আগতে আমাক কি কি কৰিব লাগিব ভূমিকম্পৰ আগত। এতিয়া কথা হ'ল ভূমিকম্প কেতিয়া আহিব এইটোতো আমি নাজানো, গতিকে প্ৰতিটো ঘৰতে এইটো আগৰ পৰাই এইবোৰ প্ৰস্তুতি আমাক চলাব লাগে। সেইবোৰ হৈছে যে পানী, এইটো চাওক, পানী, শুকান খাদ্য আৰু প্ৰাথমিক চিকিৎসাৰ বাকচ। যে কিছু পানী আলাদা বেলেগ ঠাইত, শুকান খাদ্য যেনেকুৱা আপোনাৰ চিৰা মুড়ি এইবোৰ, আৰু কিছুমান হ'ল আপোনাৰ যিবিলাক প্ৰাইমাৰী মেডিচিন, প্ৰাথমিক চিকিৎসাৰ বস্তুবিলাক এটা ঠাইত সুৰক্ষিতকৈ লগত ৰাখিব লাগিব বা বেলেগ এটা ঠাইত থৈ দিব। তাৰপিছত আপোনাৰ ঘৰতে যিবিলাক আচবাব বস্তু আছে, গধুৰ যিবিলাক বস্তু আছে, আপোনাৰ ধৰক এনেকুৱা চোফা, আপোনাৰ ড্ৰেছিং আইনা হ'ব পাৰে বা আলমাৰি হ'ব পাৰে, যিবিলাক গধুৰ বস্তু, সেইবিলাক বস্তু আপুনি অলৰ লগত এনেকৈ বান্ধি থ'ব যাতে সেই বস্তুটো অলপ ইমান জোৰেৰে লৰচৰ কৰিলেও বস্তুবিলাক আঁতৰি নাযায়, তেনেকৈ ৰাখিব লাগিব। ঠিক আছে, গধুৰ বস্তুবিলাক। তাৰপিছত আৰু এটা বস্তু কৰিব লাগিব যে ঘৰৰ গোটেইকেইটা ফেমিলিবিলাক এটা পৰিকল্পনা কৰক যে যেতিয়া ভূমিকম্প হ'ব, ভূমিকম্প হ'লে আমি এনেকুৱা এটা ছেফ ঠাই বিচাৰি উলিয়াব লাগিব যাতে ভূমিকম্প হোৱাৰ লগে লগে আমি সেই ছেফ ঠাইবিলাকত আমি গৈ তাত উপস্থিত হ'ব পাৰোঁ। তো এইখিনি হৈছে আমাৰ ভূমিকম্পৰ আগত যিবিলাক প্ৰস্তুতি হ'ব লাগে, এইখিনি হ'ল আগত লোৱা প্ৰস্তুতি। তাৰপিছত এতিয়া ডিউৰিং এন আৰ্থকুৱেক, ভূমিকম্পৰ সময়ত আমি কি কৰিব লাগে, এইখিনি বস্তু আমি ধুনীয়াকৈ মনত ৰাখিব লাগিব যে ভূমিকম্প হ'লে একচুৱেলি কি কৰিব লাগে। এতিয়া যিকোনো ড্ৰপ কভাৰ আৰু ধৰি থাকক শক্ত, যে ঘৰত যদি আপোনাৰ টেবুল আছে, টেবুলৰ তলত যাব পাৰে, মানে টেবুলবিলাক অলপ ষ্ট্ৰং হ'ব লাগিব, টেবুল বা আপোনাৰ খাট, ষ্ট্ৰং খাট থাকিব পাৰে। আৰু এটা বস্তু সদায় মনত ৰাখিব, ঘৰত যদি আপোনাৰ কাঁচ লগা আলমাৰি আছে, সেইবোৰৰ পৰা সদায় দূৰত থাকিব, এইবোৰৰ ওচৰত নাথাকিব। তাৰপিছত যদি আপুনি হঠাতে গৈ আছে, বাহিৰত আছে, সেই বাহিৰত থাকিলে আপুনি মুকলি ঠাইলৈ যাব, এনেকুৱা আপুনি গছৰ তলত নাথাকিব বা বিল্ডিঙৰ ওচৰে পাঁজৰে নাথাকিব। বা যদি আপুনি গাড়ীৰে গৈ আছে, তেতিয়াহ'লে আপুনি কি কৰিব, লাহেকৈ আপুনি থিয় দিব এখন মুকলি ঠাইত, এনেকৈ। এইবোৰ হৈছে আমাৰ মেইন যিটো আমাৰ হৈছে ভূমিকম্প হৈ যোৱাৰ পিছত আমি কি কৰিব লাগে, যে ভূমিকম্প হৈ যোৱাৰ পিছত ক্ষতি পৰীক্ষা কৰক। আপুনি ঘৰৰ বস্তুবিলাক পৰীক্ষা কৰক, যেনে আপোনাৰ গেছ, বিজুলী, চুইচৰ লাইটৰ চুইচ অন অফ কৰি এইবিলাক চাওক ঠিক আছে নে নাই, এইবোৰ বস্তু ভালকৈ পৰীক্ষা কৰক। তাৰপিছত আপোনাৰ জমিক সহায় কৰক, হেল্প দ্য ইনজুৰ্ড। কোনোবাই যদি মানে আঘাত পাইছে, তাক আপুনি কি কৰক, অলপ সহায় কৰক। লাগিলে ঘৰতে যিবিলাক প্ৰাইমাৰী মেডিচিন আছে, সেইবোৰত যদি হয়, নহ'লে আপুনি চিকিৎসালয়লৈ যাওক। তাৰপিছত আপুনি সদায় সতৰ্ক থাকক যে আকৌ এইটো হ'ব পাৰে নেকি, বা পুনৰ জোকানিৰ বাবে সাজু হৈ থাকক। সদায় আপুনি বাতৰিৰ লগত কানেকশ্যন থাকিব, তেওঁলোকে ৰিচাৰ্চ কৰি থাকে যে কেতিয়াবা ভূমিকম্প হয় নেকি। এইবোৰ বস্তুৰ সদায় আমি সজাগ থাকিব লাগিব। গতিকে সকলোৱে সজাগ হৈ নিজক আৰু আনক সুৰক্ষিত কৰক। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু এটা শ্বেয়াৰ নিশ্চয় কৰিব।